নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আমি পঢ়ি আছো এই কৰোনা অতিমাৰীৰ সময়তো আমি ধৈৰ্য শক্তিবোৰ হেৰুৱা নাই আৰু হেৰুৱাবও নালাগে কাৰণ বেয়া সময়বোৰ পাৰ হৈ যাব আকৌ আমি অফলাইন ক্লাছ মোডলৈ আহিম মোৰ প্ৰচেষ্টা থাকিব যে মই অফলাইন ক্লাছ মোড কৰিলেও মই এনেদৰে ভিডিঅ'সমূহ কৰি যাম আৰু যিমান পাৰো ল'ৰা ছোৱালীসকলক নিজৰ সীমিত জ্ঞানসমূহ বিতৰণ কৰি যাম আৰু মোৰ নাম শ্ৰী ৰিমঝিম বৰদলৈ মই চৰকাৰী আদৰ্শ মহাবিদ্যালয় কাজিৰঙাৰ অৰ্থনীতি বিভাগৰ এগৰাকী সহকাৰী অধ্যাপিকা আৰু তোমালোকক পঢ়াই আছো মই কাৰ্ডিনেল ইউটিলিটি এনালাইসিছৰ এটি অতি গুৰুত্বপূৰ্ণ বিধিৰ ওপৰত অলৰেডি বিধিটোৰ বিষয়ে আমাৰ পঢ়োৱা হৈ গ'ল আৰু সেইটো হৈছে ল অফ ইকুই মাৰ্জিনেল ইউটিলিটি অৰ্থাৎ সমপ্ৰান্তিক উপযোগিতা বিধি এই বিধিৰ অল্টাৰনেটিভ নামসমূহ আৰু এই বিধিৰ এজাম্পশনছ এই বিধিৰ মিনিং বিধিনো কি কয় আৰু এই বিধিটো ডায়াগ্ৰামেটিক্যালি প্ৰেজেন্টেশন হওক বা টেবুলৰ প্ৰেজেন্টেশন আৰু ইয়াৰ ইকুৱেশন বিলাকৰ বিষয়ে বা যেতিয়া দুটাতকৈ বেছি কমোডিটি হৈ যায় তেতিয়ানো এজন উপভোক্তাই কিদৰে ভাৰসাম্য লাভ কৰে এই সকলো বিষয়ে সবিশেষ মোৰ আগৰ দুটা ক্লাছত মই বৰ্ণনা কৰিলো আৰু আজি এই ক্লাছটোত মই অকল সেই বিধিটোৰ কিছুমান সীমাবদ্ধতা যেটো নেকি মই যোৱা ক্লাছত সোমাব পৰা নাছিলো কাৰণ ভিডিওটো যথেষ্ট দীঘল হৈ গৈছিল আৰু আজি সেই কাৰণে এই ক্লাছটোত মই বিধিটোৰ সীমাবদ্ধতা বিষয়ে আলোচনা কৰিম আৰু লগতে সেই বিধিটোৰ গুৰুত্বনো কি সেই বিধিটো আমি কিয় ইমান পঢ়িব লাগে বা সেই বিধিটোৰ বেলেগ বেলেগ এপ্লিকেশনৰ সাইটসমূহ কি কি সেই বিষয়ে আজি আলোচনা কৰিম গতিকে ছাত্ৰ ছাত্ৰীসকল আমাৰ যেটো ল অফ ইকুই মাৰ্জিনেল ইউটিলিটি সেই বিধিৰ কিছুমান এজাম্পশন আছে অভিধাৰণা আছে আৰু অভিধাৰণাসমূহ মই প্ৰথম ভিডিওটোতে মই বৰ্ণনা কৰি থোৱা আছিল আৰু যেহেতু অভিধাৰণা আছে যেনেকৈ আমি এজুম কৰিলো গতিকে সেই অভিধাৰণাখিনিকে সাধাৰণতে কি কৰা হয় আমি ক্ৰিটিসাইজ কৰো সমালোচনা কৰা হয় ঠিক তেনেদৰে এই বিধিটোকো সমালোচনা কৰা হৈছে আৰু এই বিধিৰ সমালোচনাৰ প্ৰথমটোৱে হৈছে এই বিধিটো কিছুমান ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব নোৱাৰো যেনেকৈ যদি কিতাপ পঢ়াৰ ক্ষেত্ৰত আমি চাও কিতাপ পঢ়াৰ ক্ষেত্ৰত আমি কি কৰিব নোৱাৰো এই বিধিটো এপ্লিকেবল নহয় the law is not applicable in case of knowledge অৰ্থাৎ জ্ঞানৰ ক্ষেত্ৰত আমি কি কৰিব নোৱাৰো ইয়াক এপ্লিকেবল নহয় ইয়াক ব্যৱহাৰ কৰিব পৰা নাযায় ঠিক তেনেদৰে ইয়াক আমি ফ্যাশন বা কাস্টমছ এবিলাকৰ ক্ষেত্ৰত আমি ব্যৱহাৰ কৰিব নোৱাৰো কাৰণ সমান নহবও পাৰে যেটো আমি লাষ্ট ইউনিট যেটো মানি স্পেন্ড কৰিম বা প্ৰতি একক পইচা ব্যয় কৰাৰ পৰা যেটো আমি প্ৰান্তিক উপযোগিতা লাভ কৰিম হেতু সকলো দ্ৰব্যৰ পৰা পোৱা প্ৰান্তিক উপযোগিতাৰ সমান নহবও পাৰে কিহৰ ক্ষেত্ৰত ফ্যাশন বা কাস্টমছ এনেকুৱাৰ ক্ষেত্ৰত এই বিধিটো কি নহয় এপ্লিকেবল নহয় ঠিক তেনেদৰে এই বিধিটো বহুত কম ইনকাম থকা মানুহৰ ক্ষেত্ৰত এই বিধিটো এপ্লিকেবল নহব যাৰ ইনকাম যথেষ্ট কম কাৰণ আমি এই বিধিটোত এনালাইসিস কৰিছিলো যে আমাৰ ব্যক্তিজনৰ কি হ'ব যেটো ইনকাম দিয়া থাকিব ফিক্সড ইনকাম বুলি ধৰি লোৱা হয় আৰু সেই ইনকামটো কি হ'ব কমপ্লিটলি শেষ কৰি দিব লাগিব অৰ্থাৎ কমপ্লিটলি আমি তাক স্পেন্ড কৰিব লাগিব এন্টায়াৰ ইনকাম আমি স্পেন্ড কৰিব লাগিব দুটা দ্ৰব্যৰ ক্ষেত্ৰত বা যেকেটা দ্ৰব্য আমাক দিয়া আছে গতিকে এটো যাৰ অলৰেডি ইনকাম বহুত কম তেও কমপ্লিটলি সেই ইনকামটো স্পেন্ড নকৰিবও পাৰে ঠিক তেনেদৰে আমাৰ যেটো ইনকামটো আমি ফিক্সড বুলি ধৰি লৈছো তাতো ইয়াত কি থাকে আনৰিয়েলিস্টিক এজাম্পশন বুলি কোৱা হয় আৰু লগতে এই বিধিয়ে এটা বস্তু আৰু এজুম কৰি লয় যে পাৰফেক্ট নলেজ থাকে বুলি আৰু এটা কথা মই কৈ থওঁ ষ্টুডেন্টস যে পাৰফেক্ট বুলি যেটো শব্দ আছে হেতু সঁচাকে এটা আনৰিয়েলিস্টিক আৰু ইমাজিনাৰী এটা বস্তু হয় কাৰণ কোনো বস্তুৱে পাৰফেক্ট নহয় গতিকে এখন মাৰ্কেটৰ ইউটিলিটিৰ ওপৰত উপযোগিতাৰ ওপৰত এজন উপভোক্তাৰ সম্পূৰ্ণ জ্ঞান থকা বুলি যেটো অভিধাৰণা হেতু সম্পূৰ্ণৰূপে কি হয় মানে আনৰিয়েলিস্টিক হয় অৰ্থাৎ আমি তাক আমাৰ প্ৰকৃত জগতখনৰ পৰা সম্পূৰ্ণ এটা অপোজিট এটা অভিধাৰণা বুলি কোৱা হয় আৰু লগতে এটো এটা
ইয়াৰ সীমাবদ্ধতা হ'ব কাৰণ ই কাৰ্ডিনেলি ইয়াক কি কৰা হয় মেজাৰ কৰা হয় আমি সংখ্যাৰে মেজাৰ কৰোঁ নো ডাউট ইউটিলিটিটো আমি কি কৰোঁ মানি টাৰ্মছলৈ নিওঁ অৰ্থাৎ ইউটাইলছক আমি মানি টাৰ্মছলৈ নিওঁ প্ৰচেছ মই এইবিলাক এক্সপ্লেইন কৰি থোৱা আছে কিন্তু একচুৱেলি যিহেতু ইউটিলিটি এটা ফিলিংছ হয় উপযোগিতা এটা সাইকোলজিকেল ফেনমেনা বুলি কোৱা হয় প্ৰত্যেক ব্যক্তিৰ কাৰণে ই বেলেগ বেলেগ হয় তেনেস্থলত আমি উপযোগিতাটো সংখ্যাৰে মেজাৰ কৰিব পাৰোঁ বুলি যিটো কোৱা হয় এই থিওৰিয়ে যিটো বিলিভ কৰে সেইটো সম্পূৰ্ণৰূপে কি হয় শুদ্ধ নহয় ঠিক তেনেদৰে সকলোবোৰ উপভোক্তাই ভেৰাইটি অফ কমোডিটিজৰ মাজত কোনো ধৰণৰ গুৰুত্ব নিদিয়ে তেওঁলোকক ভেৰাইটিজ অফ নহলেও হ'ব গতিকে এইটো সেনেকুৱা ক্ষেত্ৰত এপ্লিকেবল নহবও পাৰে ঠিক তেনেদৰে দ্য ল ফেইলছ when there are no choice available for the goods আকৌ এনেকুৱা ক্ষেত্ৰত এইটো লটো সম্পূৰ্ণৰূপে ফেইল হ'ব যেতিয়া গুডবিলাকৰ মাজত কোনো ধৰণৰ চয়েস নাথাকিব আমি মাষ্ট বি ব্যৱহাৰ কৰিবই লাগিব লবই লাগিব আমি সাবস্টিটিউট কৰিব নোৱাৰো তেনেকুৱা দ্ৰব্যৰ ক্ষেত্ৰতো এই বস্তুটো এপ্লিকেবল নহয় ঠিক তেনেদৰে যেতিয়া আমাৰ দ্ৰব্যৰ দৰবিলাক সলনি হৈ থাকিব ফ্ৰিকুৱেন্টলি যেতিয়া প্ৰাইস চেঞ্জ হৈ থাকিব তেতিয়াও এই বিধিটো এপ্লিকেবল নহব কাৰণ এই বিধিৰ প্ৰথম অভিধাৰণাই হৈছে যে প্ৰাইস অফ দ্য কমোডিটিজ মাষ্ট বি কনস্ট্যান্ট কিন্তু আমি এটো ধৰি লোৱাটো ভুল যে দৰসমূহ সদায় একে থাকিব বুলি গতিকে ছাত্ৰ ছাত্ৰীসকল আমি সীমাবদ্ধতাখিনি পঢ়িলো এতিয়া আমি চাম ইয়াৰ গুৰুত্ব ইয়াৰ ইম্পৰ্টেন্স কি তে ইম্পৰ্টেন্সৰ বিষয়ে যদি ক'বলৈ যাওঁ প্ৰথম ইম্পৰ্টেন্সটোৱে হৈছে ই প্ৰডাকচনৰ ক্ষেত্ৰত অৰ্থাৎ উৎপাদনৰ ক্ষেত্ৰত ই যথেষ্ট সহায় কৰে উৎপাদক শ্ৰেণী যেটো আমাৰ কোৱা হয় সেই উৎপাদক শ্ৰেণীক ই বহুত ভাবে কি কৰে সহায় কৰে কাৰণ এজন উৎপাদকৰ সদায় সীমিত সম্পদ থাকে আৰু এই সীমিত সম্পদক তেওঁ কিদৰে মেনেজ কৰিব যাতে তেওঁ ম্যাক্সিমাম লেভেলত কি পাব পাৰে লাভ অৰ্জন কৰিব পাৰে প্ৰফিট অৰ্জন কৰিব পাৰে আৰু সেই ক্ষেত্ৰত কোনে সহায় কৰি দিয়ে ল অফ ইকুই মাৰ্জিনেল ইউটিলিটি গতিকে ছাত্ৰ ছাত্ৰীসকল ই উপভোক্তাকটো সহায় কৰে আৰু ই কাক সহায় কৰে উৎপাদক শ্ৰেণী অৰ্থাৎ যোনে বস্তুসমূহ উৎপাদন কৰে সীমিত সম্পদৰ জৰিয়তে সেই সকল উৎপাদক শ্ৰেণীকো কি কৰে ই সহায় কৰে গতিকে সঁচাকৈ ই এটি গুৰুত্বপূৰ্ণ বিধি হয় ইয়াৰ উপৰিও ই দ্য ল ইজ হেল্পফুল ইন দ্য ফিল্ড অফ এক্সচেঞ্জ অৰ্থাৎ বিতৰণৰ ক্ষেত্ৰত যেনেকৈ আমাৰ ওয়েলথ ট্ৰেড ইম্পোর্ট এক্সপোর্ট এবিলাকৰ ক্ষেত্ৰতো কিন্তু এই বিধিটো অতি গুৰুত্বপূৰ্ণ বুলি মানি লোৱা হয় ঠিক তেনেদৰে এই বিধিটো পাব্লিক ফাইনেন্সত বহুলভাৱে ব্যৱহৃত হয় পাব্লিক ফাইনেন্স আমি জানো পাব্লিক ফাইনেন্সত যেনেকৈ আমাৰ ৰাস্তা পদূলি বনোৱাৰ ক্ষেত্ৰত হওক মানে চৰকাৰে কৰা এক্সপেন্ডিচাৰ চৰকাৰে কিদৰে এক্সপেন্ডিচাৰ কৰিব কিদৰে মানে তেখেতসকলৰ সম্পদসমূহ বিতৰণ কৰিব আমি জানো চৰকাৰে ৰাস্তা বনায় চৰকাৰে ল'ৰা-ছোৱালী পঢ়া-শুনাৰ ক্ষেত্ৰত খৰচ কৰে চৰকাৰে পানী যোগানৰ ব্যৱস্থা কৰি দিয়ে দমকল বিলাক বহাই থাকে তোমালকে জানাই হয়নে সেনিটৰী কাৰণে আমাৰ বিলাক যিখিনি সুবিধা চৰকাৰে প্ৰদান কৰি থাকে তে চৰকাৰে কিদৰে ডিস্ট্ৰিবিউট কৰিব ৰিসোৰ্স বিলাক কিদৰে এলোকেট কৰিব কাৰণ চৰকাৰৰ ইনকামটো কি হয় সীমিত হয় আনলিমিটেড নহয় এই সীমিত আয়ক চৰকাৰে বিভিন্ন মানে ক্ষেত্ৰত বিভিন্ন ভেৰাইটিজ থাকিব বিভিন্ন ক্ষেত্ৰত কিভাৱে তেখেতসকলে এলোকেট কৰিব যাতে তাৰ পৰা কি হয় ম্যাক্সিমাম লেভেলত কি পাব ওয়েলফেয়াৰ লাভ কৰিব কাৰণ চৰকাৰৰ মেইন মোটিভ কি হ'ব ওয়েলফেয়াৰ গতিকে ম্যাক্সিমাম ওয়েলফেয়াৰ কিদৰে লাভ কৰিব হেতু ক্ষেত্ৰতো এই লটো যথেষ্ট সহায় কৰে ঠিক তেনেদৰে দ্য ল ইজ ইউজফুল ফৰ ওয়াৰ্কাৰ্ছ ইন এলোকেটিং দ্য টাইম বিটুইন দ্য ওয়াৰ্ক এণ্ড ৰেষ্ট ঠিক তেনেদৰে ই লেবাৰ শ্ৰেণীকো অৰ্থাৎ যিসকল শ্ৰমিক আছে শ্ৰমিক শ্ৰেণীকৰ মাজতো এই লটো বহুলভাৱে ব্যৱহৃত হয় আৰু ই যেহেতু আমাৰ কাম কৰাৰ যেটো ওয়ার্ক টাইম হেতু লিমিটেড হয় আৰু সেই ওয়ার্ক টাইমটো আমি কিদৰে ডিস্ট্ৰিবিউট কৰিম কিহৰ মাজত লেজাৰ টাইম আৰু ওয়ার্কিং টাইম দুটাৰ মাজত কিদৰে ডিস্ট্ৰিবিউট কৰিম যাতে তাৰ পৰা আমি ম্যাক্সিমাম লেভেলত স্যাটিসফ্যাকশনটো পাম সেই ক্ষেত্ৰতো ই সহায় কৰে ঠিক তেনেদৰে ইট ইজ ইউজফুল ইন কেস অফ সেভিং এণ্ড স্পেন্ডিং যেহেতু আমাৰ মানি সীমিত গতিকে হি আমি সঞ্চয় কিমান কৰিম খৰচ কিমান কৰিম সেই ক্ষেত্ৰতো এই লটো কি কয়
ব্যৱহৃত হয় আৰু লাষ্টত আমি পাইছো যে ইট ইজ ইউজফুল টু লুক ফৰ সাবস্টিটিউশন ইন কেস অফ প্ৰাইস ৰাইজ অৰ্থাৎ যেতিয়া এটা দ্ৰব্যৰ দাম বাঢ়ি যাব তেতিয়া আনটো দ্ৰব্যলৈ যে আমি সাবস্টিটিউট কৰিম এই সাবস্টিটিউশনৰ যেটো প্ৰক্ৰিয়া অৰ্থাৎ বিকল্পৰ যেটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াৰ ক্ষেত্ৰতো এই লটো কি হয় বহুলভাৱে ব্যৱহৃত হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ক্লাছটোত মোৰ এই দুটা বিষয়ে বুজাবলৈ আছিল যে আমি ল অফ ইকুইমাৰ্জিনেল ইউটিলিটিৰ সীমাবদ্ধতা সমূহৰ বিষয়ে আৰু লগতে ইয়াৰ গুৰুত্ব ই আন কি কি ক্ষেত্ৰত ইয়াক ব্যৱহৃত কৰা হয় বা ব্যৱহাৰ কৰা হয় সেই বিষয়ে আজি পঢ়িলো আৰু এইখিনিতে আমাৰ কমপ্লিটলি শেষ হৈছে কাৰ্ডিনেল ইউটিলিটি এনালাইসিসটো অৰ্থাৎ উপযোগিতাৰ যেটো আমি এটা পাৰ্টত সোমাই আছিলো সংখ্যাগত উপযোগিতা যি বিশ্লেষণ আমি কৰি আছিলো সংখ্যাগতভাৱে যাক মাৰ্শেলিয়ান এনালাইসিস বুলিও কোৱা হয় কাৰণ মাৰ্শেলে যেহেতু ইয়াক দিছিলে গতিকে এই সংখ্যাগত উপযোগিতা বিধিৰ যি বিশ্লেষণ হেতু আজি শেষ হৈছে আমাৰ সমপ্ৰান্তিক উপযোগিতা বিধিৰ লগত গতিকে সংখ্যাগত প্ৰান্তিক উপযোগিতা বিধি আমি বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ কথাসমূহ পঢ়িলো আৰু তোমালোকক মই কম যদি এই কাৰ্ডিনেল ইউটিলিটি এনালাইসিসৰ আৰু কিবা যদি থাকি গৈছে ৰিলেটেড যদি কিবা কোৱেশ্চন আছে তোমালোকে মোক ইনবক্স কৰিবা মই সেইখিনিৰ ওপৰত ফোকাস কৰিবৰ কাৰণে সেইখিনিৰ ওপৰত গুৰুত্ব দিবলৈ মই চেষ্টা কৰিম আৰু ইয়াৰ পিছৰ ক্লাছত আমি কি কৰিম ইউটিলিটি এনালাইসিসৰ সেকেন্ড যেটো ক্যাটেগৰী আছিল অৰ্থাৎ যিসকল অৰ্থনীতিবিদে মানি লোৱা নাছিল যে আমাৰ উপযোগিতাক আমি সংখ্যাৰে পৰিমাপ কৰিব পাৰো বুলি আমি জাস্ট ৰেংকিং কৰিব পাৰো বুলি কৈছিল অৰ্থাৎ আমি যাক বেছি ভাল পাওঁ তাক ফাৰ্স্ট ৰেংক যাক অলপ কম সেকেন্ড আৰু তাতকে কম থাৰ্ড যিসকল অৰ্থনীতিবিদসকলে ৰেংকিং কৰিব পাৰো বুলি কৈছিল কিন্তু সংখ্যাৰে পৰিমাপ কৰিব নোৱাৰো বুলি কৈছিল যাক আমি অৰ্ডিনেলিষ্ট বুলি কৈছিলো বা গুণগত প্ৰান্তিক গুণগত উপযোগিতা বিধি গুণগত উপযোগিতা যি বিশ্লেষণ সেই বিষয়ে আমি অধ্যয়ন কৰিম অৰ্থাৎ নেক্সট ক্লাছত আমি অধ্যয়ন কৰিম অৰ্ডিনেল ইউটিলিটি এনালাইসিস যাক আমি হিগছ এলেন এনালাইসিস বুলি কওঁ গতিকে ছাত্ৰ ছাত্ৰীসকল ইয়াতে আজি মোৰ ভিডিওটো ষ্টপ কৰিম আৰু লগতে তোমালোকক মই ৰিকুৱেষ্ট কৰিম যিমান পাৰা লাইক কৰিবা আৰু সাবস্ক্ৰাইব কৰিবা আৰু শ্বেয়াৰ কৰিবা চেনেলটো ধন্যবাদ